আব্দুল জাবাৰ নামৰ ব্যক্তিজনে তেখেতৰ ঘৰ হয় গেলেকী জাতীয় বিদ্যালয়ৰ ওচৰত। তেখেতে এতিয়া যিহেতু 5 বছৰলৈকে মানে সি গো মাংস মানে ব্যৱসায় কৰি সি গো মাংস গেলেকীৰ পৰা আপোনাৰ নাগনি মৰালৈকে মানে সি তেখেতে ব্যৱসায়খন চলাই আছে। আৰু যিহেতু মানে অসম চৰকাৰে এইটো মানে ধৰ গো মাংস অবৈধভাৱে মানে বিক্ৰী কৰাটো নিষিদ্ধ কৰিছে, তথাপিও মানে এইটো চলি আছে। কিন্তু আজি মানে হাতে লুটি ধৰিছে আপোনাৰ উপকৃত ৰাইজে আৰু স্থানীয় ৰাইজে আৰু আমি আদিবাসী ছাত্ৰ সন্থাই আমি হাতে লুটে ধৰিছোঁ। আৰু যিহেতু আমি আমাৰ গেলেকী থানাত তেখেতৰ নামত এখন বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। মই এই আগতে য'ত বিকিছিলোঁ তাৰপৰা বহুত দিন আমাক সেইফালে তাৰপিছত মই বন্ধ কৰিছিলোঁ। এতিয়া মই এইফালে কাপোৰ চিলোৱা মেচিন বনাওঁ। তাৰ হোটেল এখনে ক'লে যে আপুনি মোক 10 কেজি আনি দিব। তেতিয়াহে আনিছে এইভাগে মই আৰু এইবিলাক বেপাৰ এৰি দিছিলোঁ। মই কাপোৰ চিলোৱাই মেচিন ৰিপেয়াৰিং কৰোঁ। এই তাতে নাগিনিমাত বনাওঁ। এই নাগিনিমাতে হোটেল এখনে কৈছিলে। মই ভাবি এনেকৈ ইমানকণ মাংস বিকি মানুহৰ ঘৰ চলিব নোৱাৰে নহয়, অকণমান তেনে লৈ আহিছোঁ। আমাৰ এলেকাত মানে কিমান দিন হ'ল আপোনাৰ এইটো মানে ব্যৱসায় কৰাটো? মানে আজি 3 দিন হৈছে, মই বহুত দিন এৰি দিলোঁ। আপোনাক ডেইলি গৈ থকা মেচিন বনাবলৈ যাওঁ। মই মাংস 10 কেজি আনিছোঁ। 10 কেজি